কান্দি আছে তৰণী দেখা মৰম হনা মাতে অ শুনা শুনা ডাঙৰ পিতা কৰা তুমি কিবা চিন্তা কিহৰ বাবে মন মাৰি আছা তুমি মন মাৰিলেই মোৰ জানা ভাল নালাগে তুমি মন মাৰিলেই মোৰ জানা ভাল নালাগে হ'ব কথা ভাঙি পাতি ৰামৰ হাতে বসা আমাৰ ইমান সুন্দৰ সোণৰ লংকা ও ধ্বংস হৈ এই কথা ভাবি মই এই কথা ভাবি মই
মৃত্যুবরণ কৰিব পাৰো তেনেহলেই মুকুতি আজি মোৰ মিলিব নিশ্চয়। কিবা হেতু ৰাক্ষস কুলত জন্ম দিলা মোক, কিবা হেতু ৰাক্ষস কুলত জন্ম দিলা মোক, বহু কষ্ট দিছা প্ৰভু, আজি মোক তোমাৰ হাতত মুক্তি দান দিবা প্ৰভু, আজি মোক তোমাৰ হাতত মুক্তি দান দিবা। যদি যুদ্ধ কৰি মই অনুমতি দিয়া, যদি যুদ্ধ কৰি মই কথা শুনি ৰাৱণ যায়। হৈ বাছা তৰণী, কি কলি বাছা, তই যুদ্ধ কৰিব যাবি বাছা? নাই বাছা তৰণী, নাই বাছা তৰণী, যিখন যুদ্ধত ইন্দ্ৰজিৎ কুম্ভকৰ্ণৰ দৰে ডাঙৰ ডাঙৰ বীৰ পুৰুষ নিধন হৈ গ'ল, সেই যুদ্ধলৈ তই যুদ্ধ কৰিব যাবি বাছা? নাই বাছা তৰণী, নাই বাছা তৰণী, মই তোক মৰিব দিব নোৱাৰো। কথা শুনি তৰণীৰ মহাচিন্তা, ৰাৱণ ৰজাক চাই পুনৰ শুনা ডাঙৰ পিতা, তুমি আশীৰ্বাদ কৰা, মাথো তুমি আশীৰ্বাদ কৰা। অনুমতি দিলা, হব বুলি ৰাৱণ ৰজাই অনুমতি দিলা, মাথায় হাত দিয়া তাক, তাৰ পিছত তৰণীয়ে ৰৈ নাথাক, মাতৃক চাই তৰণীয়ে
ধর হাত পিন্ধাই ও বাস আমার বাস আমার ও মরা মরা বাস আমার যুদ্ধ লই না যাবি পরে পরে বাধা দিল মায় ও বাসা মোর যুদ্ধ লই না যাবি ও তোর পিতৃভাষা অধর্ম কয়েরি অল্প বিসরিয়া রামর হঙ্গলই ও যুদ্ধ লয় না জানি তাই ও বাসা মোর বারে বারে বাধা দিল অতর নিয়ে বলে আই দুঃখ ন করবা হে আই তুমি যেহেতু রামৰ ভকত তুমি যেহেতু ৰামৰে ভকত গতিকে তুমি মোৰ গোটেই শৰীৰত ৰামৰ নাম গোটেই শৰীৰত ৰামৰ নাম ও কথা শুনি মাতৃ পাছেই বিস্ময় মা প্রভু রাম কান্দি কান্দি রামের নাম কান্দি কান্দি রামের